এতিয়া দিল্লীত আপোনালোকে ৰকিবুল হুছেইন ইয়াত MP হোৱাৰ পৰা এনেকুৱা এটা হৈ গ'ল যে ময়ে চৰকাৰ, ময়ে আপোনালোকক কৰিব লাগে। কিন্তু ৰাইজে দেখি আছে যে আন্তৰিকতাৰে এই কথাবিলাক কম্প্ৰমাইজ নকৰাকৈ আপোচবিহীনভাৱে আজি কৰাৰ কাৰণে মোৰ ওপৰতে আক্ৰমণ চলিছে। মইতো কেৰেপ কৰা নাই, মোক দেখোন মাৰিবলৈ বিচাৰিল। আজি মই নিজৰ মুখেৰে কি ক'ম, মইতো আজি 2001 চনৰ পৰা কণ্টিনিউৱাছলি আপোনাৰ বিধায়ক, 15 বছৰ কাল মই মন্ত্ৰী। অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটৰ ৰাইজে আমাক ইয়াত জিকাইছে। মোৰ ওপৰত আক্ৰমণ হোৱাৰ পিছত লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই, হোম মিনিষ্টাৰ, মই এইবিলাক ক'ব খোজা নাই, হোম মিনিষ্টাৰ নহয়, হোম মিনিষ্ট্ৰী অৰ্থাৎ দিল্লীৰ, মোক মিনিমাম যিটো ছিকিউৰিটি দিয়াৰ কাৰণে কৈছিল তেওঁ দিয়া নাই। কিহৰ কাৰণে দিয়া নাই? মুখখন বন্ধ কৰিবৰ কাৰণে। কিহৰ কাৰণে দিয়া নাই? মুভমেণ্ট ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে। কিন্তু মই আপোনালোকক ক'লো, যেতিয়ালৈকে মাত কথা থাকে চুচৰি হ'লেও এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিম। আৰু আগন্তুক আপোনালোকে চৰকাৰ চাওক, এনেধৰণৰ এটা পৰিৱেশ হৈছে যে আকৌ চৰকাৰ এই বিজেপিৰ হ'ব। এই ভাবি আছিল তেলেংগানাত, ইয়াতকৈ শক্তিশালী, হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী আছিল KCR বোলা মুখ্যমন্ত্ৰীগৰাকী, যিজন ৰেমন ৰেড্ডী বৰ্তমান মুখ্যমন্ত্ৰী। সেই মুখ্যমন্ত্ৰীৰ নিজৰ নিজৰ ছোৱালীৰ বিয়া সময়ত এৰেষ্ট কৰিছিল, আহিব দিয়া নাছিল। ৰাইজৰ মাজত ক্ষোভ আছিল। যিদিনাই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে হাজাৰ লাখ মানুহ ৰাইজৰ ওচৰলৈ ওলাই আহিলে, আৰু তাৰ ফলত আজি KCR নাইকিয়া হ'ল। আৰু যিজনক জেলত পঠিয়াইছিল ৰেমন ৰেড্ডী, তেওঁ আজি মুখ্যমন্ত্ৰী হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ সেই দশা হ'ব। সেই দশা যে হ'ব সেইটো আমি কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা বিজেপিৰ লোকসকলে ভাবিছে যে এই অত্যাচাৰী শাসনটো কেতিয়া নাইকিয়া হয়, আমাৰ বিজেপিটো আহি শেষ কৰি পেলালে। আমাৰ বিজেপিটো এনেকুৱা নাছিলে। বিজেপিৰ লোকসকলে কয়, হয় আদৰ্শগত নীতিগতভাৱে তেওঁলোকৰ লগত আমাৰ অমিল, কিন্তু যিসকল নিষ্ঠাৰে বিজেপি কৰিছে সেই লোকসকলক কেলাকুটিৰে মাৰি এনেকুৱা আঁতৰাই দিলে, এতিয়া আপোনাৰ অনুবীক্ষণ যন্ত্ৰৰে চালেও তেওঁলোকক দেখা পোৱা নাযায়। এইবোৰী সমস্যাই আজি অসমখনত আগুৰি ধৰিছে। আজি আপোনালোকে আমি এইবিলাক কথা পাতি আছো, কিন্তু মানুহৰ সঁচাকৈ আপোনালোকে ভয় ভীতি, পুলিচ, আছাম পুলিচ, অসমৰ পুলিচৰ এটা সুনাম আছে, আভিজাত্য আছে। ভাৰতবৰ্ষত অসম পুলিচ বুলি ক'লে সকলোৱে সন্মান কৰে। সেই পুলিচক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণেৰে তেওঁৰ অপপ্ৰয়োগ কৰে, তেতিয়া নিষ্ঠাৱান পুলিচ লোকসকলে লাজ পায়।